Hello guys, welcome back to my YouTube channel Anol JK Master. Anol JK Master অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যে আজিৰ ভিডিঅ'টো হ'ল আৰ্টিকেলৰ ওপৰত যে কোনটো আৰ্টিকেলত মানে কি দিয়া আছে যে সেপাৰেটলি এইটো দিয়া আছে আমি একেলগে কৰা নাই সেপাৰেটলি দিয়া আছে ইয়াত তো কোনটো আৰ্টিকেলত কি বিষয়ে লিখা আছে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব অকণো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰ্টিকেল নম্বৰ 77 আৰ্টিকেল নম্বৰ 77ত কি লিখা আছে 79 নম্বৰ 77ত লিখা আছে যে কণ্ডাক্ট অফ বিজনেছ অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যে যিসকল ব্যৱসায়ী আছে হেতু কি কৰিব লাগিব আৰ্টিকেল নম্বৰ 77ৰ জৰিয়তে বা 77 নং অনুচ্ছেদৰ জৰিয়তে যে যিসকল ব্যৱসায়ী ব্যক্তি আছে সেইসকলে ভাৰতবৰ্ষৰ চৰকাৰৰ লগত কি কৰিব লাগিব সমন্বয়টো ৰাখিব লাগিব এইটো আৰ্টিকেলৰ জৰিয়তে ৰাখিব পাৰিব তো এইটো 77 নম্বৰ আৰ্টিকেলত লিখা আছে আৰ্টিকেল নম্বৰ 166 আৰ্টিকেল নম্বৰ 166ত কি দিয়া আছে যে কণ্ডাক্ট অফ বিজনেছ অফ দ্য গভৰ্ণমেণ্ট অফ এ ষ্টেট যে 166 নং অনুসূচীৰ জৰিয়তে এইটো কৰিব লাগিব যে অসম চৰকাৰৰ লগত বা ৰাজ্য চৰকাৰৰ লগত যে অসমৰ মানুহে যদি বিজনেছ কৰিব বিচাৰে অসমৰ চৰকাৰৰ লগত তেওঁলোকৰ কণ্ডাক্ট থাকিব লাগিব সমন্বয় এটা ৰাখিব লাগিব বা সংযোজন এটা ৰাখিব লাগিব যিকোনো ৰাজ্যৰ মানুহে ব্যৱসায় কৰিব বিচাৰে বুলিলে 166 নং অনুসূচীৰ জৰিয়তে তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ লগত তেওঁলোকে সমন্বয়টো ৰাখিব পাৰিব আৰ্টিকেল নম্বৰ 78 ডিউটিজ অফ PM এজ ৰেসপেক্টস অফ দ্য ফাৰ্নিচিং অফ ইনফৰমেশ্যন টু দ্য প্ৰেচিডেণ্ট UTC কৈছে যে ডিউটিজ কি আছে এজন প্ৰধানমন্ত্ৰীৰ কি দায়িত্বৰ কৰ্তব্য আছে আৰু তেওঁৰ প্ৰতি থকা সন্মান আৰু তেওঁৰ প্ৰতি থকা যি দায়িত্ব এইটো মানে আৰ্টিকেল নম্বৰ 78ৰ জৰিয়তে বুজাই দিছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী বা অন্য দেশৰ প্ৰধানমন্ত্ৰীৰ কি দায়িত্ব আছে বা তেওঁলোকৰ কি কৰ্তব্য আছে আৰু তেওঁলোকৰ প্ৰতি যি সংবিধানৰ সন্মান আছে হেতু ইয়াৰ জৰিয়তে কৈছে তাৰপিছত আছে যে ডিউটিজ অফ CM আৰ্টিকেল নম্বৰ 167ত আছে যে 166 নং অনুসূচীৰ জৰিয়তে কি কৰা আছে যে এজ ৰেসপেক্টস অফ দ্য ফাৰ্নিচিং অফ দ্য ইনফৰমেশ্যন টু গভৰ্ণৰ এটসেট্ৰা যে ভাৰতবৰ্ষৰ কি ৰাজ্যপাল থাকে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী থাকে এওঁলোকৰ সন্মান আৰু এওঁলোকৰ প্ৰতি যি দায়বদ্ধতা আৰু দায়িত্ব এইটো আৰ্টিকেল নম্বৰ 167 বা 79 নম্বৰ 167 যে 166ৰ জৰিয়তে এইটো বুজাব বিচাৰিছে কি আছে আৰ্টিকেল নম্বৰ 79 আৰু 79 নম্বৰ 79ত কি আছে যে কনষ্টিটিউশ্যন অফ পাৰ্লিয়ামেণ্ট যে পাৰ্লিয়ামেণ্ট সংবিধানৰ যি সাংসদসকল আছে তেওঁলোকৰ প্ৰতি যি এটা দায়িত্ব আছে বা সংবিধানৰ প্ৰতি যি দায়বদ্ধতা আছে এইটো আৰ্টিকেল নম্বৰ 79ৰ জৰিয়তে বুজাইছে আৰ্টিকেল 168 79 নম্বৰ 168ৰ জৰিয়তে কি লিখা আছে কনষ্টিটিউশ্যন অফ লেজিসলেচাৰ ইন ষ্টেটছ যে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰত্যেক ৰাজ্যৰে নিজা কি থাকে বিধানমণ্ডল থাকে বা বিধানসভা থাকে হেতুৰ জৰিয়তে আমালোকৰ কি ৰাজ্যসমূহৰ কি দায়িত্ব আছে আৰু এইটো 168 নম্বৰ আৰ্টিকেলৰ জৰিয়তে বুজাব বিচাৰিছে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনাৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব ন'টিফিকেশ্যন বেলটো। তো আপোনালোকক সকলোকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।